ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰি খেলিব মন আছে, অলিম্পিক্স খেলিব মন আছে আৰু গ্ৰেণ্ড শ্লেমছ লাইক উইম্বলডন, US অ'পেন, অষ্ট্ৰেলিয়ান অ'পেন, ফ্ৰেঞ্চ অ'পেন সেইবিলাক মোৰ খেলিবলৈ মন আছে। হায়দৰাবাদ গৈছিলোঁ। হায়দৰাবাদত মই ছিংগলছত মই কোৱাৰ্টাৰ ফাইনেললৈকে পাইছোঁ আৰু এতিয়া ৰিচেণ্টলি ইণ্ডিয়া ক্লাব খেলিছোঁ, তাতে মই under-12 আৰু under-14ত মই চেম্পিয়ন হৈছোঁ আৰু ডাবল ক্ৰাউন হৈছোঁ। The girls under-14 singles champion Phagun Jyoti. She is the winner of the girls under-14. She is also the double crown Phagun Jyoti, and she has won also the girls under-14 and girls under-12 and 14. Serena Williams মোৰ ফেভৰেট হয়, তেওঁ আৰু আৰিনা সাবালেংকা। কিয় ভাল লাগে? চেৰিনা উইলিয়ামছৰ মোৰ খেলটো ভাল লাগে, তাই যেনেকৈ বল শ্বটছবিলাক মাৰে, তাইৰ ছাৰ্ভিচ, বেকহেণ্ড সেইবিলাক মোৰ বহুত ভাল লাগে। নমস্কাৰ, গগৌ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ আৰু মোৰ লগত উপস্থিত আছে এগৰাকী উদিত টেনিছ খেলুৱৈ, সকলোৰে পৰিচিত। শেহতীয়াভাৱে তেখেতে সৰ্বভাৰতীয় পৰ্যায়ত বা অসমতো সুন্দৰ প্ৰদৰ্শন কৰি আছে, তেখেত হ'ল ফাগুন জ্যোতি। মোৰ লগত উপস্থিত আছে সেইগৰাকী ফাগুন জ্যোতি। শেহতীয়াভাৱে কেইবাখনো টুৰ্ণামেণ্টত তেখেতে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই পেলাই অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। মই তোমাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। 2026 বৰ্ষটো আৰম্ভ হ'ল। 2026 বৰ্ষত তুমি শেহতীয়াভাৱে কি টুৰ্ণামেণ্ট খেলিলা এতিয়ালৈকে, কি ক'বা? প্ৰথম মই হায়দৰাবাদ গৈছিলোঁ। হায়দৰাবাদত মই ছিংগলছত মই কোৱাৰ্টাৰ ফাইনেললৈকে পাইছোঁ আৰু এতিয়া ৰিচেণ্টলি ইণ্ডিয়া ক্লাব খেলিছোঁ, তাতে মই under-12 আৰু under-14ত মই চেম্পিয়ন হৈছোঁ আৰু ডাবল ক্ৰাউন হৈছোঁ। আৰু সৰ্বভাৰতীয় পৰ্যায়ত মানে অল ইণ্ডিয়া পৰ্যায়ত তোমাৰ under-12ত তোমাৰ ৰেংকিং হৈ গ'ল 10 নম্বৰত তুমি আছে বৰ্তমান, নহয় জানো? হয়। আৰু 2025 বৰ্ষটো কেনেকুৱা গৈছিলে তোমাৰ? ভালে গৈছিলে। মই তাতো কেইবাখনো টুৰ্ণামেণ্টছত চেম্পিয়ন হৈছোঁ আৰু ডাবল ক্ৰাউনো হৈছোঁ। হায়দৰাবাদত খেলিছোঁ, তাৰপিছত জয়পুৰলৈও গৈছোঁ আৰু ইয়াতো হৈছিলে জুলাই মাহত, তাতো খেলিছোঁ আৰু বহুত জেগাত খেলিছোঁ। আৰু under-14তো খেলা তুমি? under-14ত কি আছে তুমি সৰ্বভাৰতীয় পৰ্যায়ত? ইণ্ডিয়াৰ ৰেংকিং মোৰ টপ 50ত আছোঁ আৰু তাতো মই হায়দৰাবাদ, জয়পুৰ সেইবিলাকতো under-14 and 12 দুইটাই খেলিছোঁ। 26 চনত যে খেলিলা এবাৰ ইণ্ডিয়া ক্লাবত, যিটো কালি শেষ হৈ গ'ল ইণ্ডিয়া ক্লাবত, তাতে কিমান প্লেয়াৰ আহিছিলে, ক'ৰ প্লেয়াৰ আহিছিলে? অসমৰে প্লেয়াৰ আছিলে নে বাহিৰৰ প্লেয়াৰ আছিলে? অল অভাৰ আছামৰে প্লেয়াৰ আহিছে, এগাল প্লেয়াৰ আহিছে। আৰু বৰ্তমান সময়ত আমি য'ত বৰ্তমান উপস্থিত আছোঁ, টেনিছ সন্থাৰ ইয়াতে যিটো কোৰ্ট আছে, ইয়াতো এখন ৰেংকিং খেল চলি আছে, গতিকে ইয়াতে তুমি পাৰ্টিচিপেট কৰিছা? পাৰ্টিচিপেট কৰিছোঁ। ইয়াতে ইয়াৰ টুৰ্ণামেণ্টছবিলাক বহুত ভাল হয় আৰু অল অভাৰ আছামৰ পৰা বহুত ভাল প্লেয়াৰ্ছো আহে পাৰ্টিচিপেট কৰিবলৈ। এবাৰো বহুত ভাল প্লেয়াৰ্ছ আহিছে পাৰ্টিচিপেট কৰিবলৈ আৰু মই আগৰ বছৰ ইয়াতে চেম্পিয়ন হৈছোঁ, তাৰ আগৰ বছৰো চেম্পিয়ন হৈছোঁ আৰু এইবাৰো চেম্পিয়ন হ'বলৈ ট্ৰাই কৰি আছোঁ। এইখন কোনে পাতিছে খেলাখন? এখন নৰ্থ ইষ্ট টেনিছ ফাউণ্ডেশ্যনে অৰ্গেনাইজ কৰিছে। কি কেটেগৰীত খেলিবা তুমি ইয়াতে? under-12 and 14। আৰু under-12ত তুমি অসমত কিমান ৰেংকিঙত আছা? অসমত নম্বৰ 2ত আছোঁ। আৰু under-14ত? under-14ত নম্বৰ 3ত আছোঁ। অলপ আগলৈ যাব বিচাৰিছোঁ, তুমি টেনিছৰ লগত কেতিয়াবা জড়িত হৈ আছা, মানে টেনিছ খেলিবলৈ কেতিয়াবা আৰম্ভ কৰিছা? কোন চনৰ পৰা আৰম্ভ কৰিছা? মই যেতিয়া 4 years আছিলোঁ তেতিয়াৰ পৰা আৰম্ভ কৰিছোঁ। কোনটো ইয়াৰ আছিল সেইটো পাহৰিছোঁ, কিন্তু মানে 4 years থাকোঁতে আৰম্ভ কৰিছোঁ। তেতিয়াৰ তুমি নন ষ্টপ খেলি আছা? নন ষ্টপ খেলিছোঁ। দেউতাৰ ছাপোৰ্ট কেনেকুৱা? মা দেউতাই মোক বহুত ছাপোৰ্ট কৰে। এভৰিডে মোৰ খেল চাবলৈ আহে মোক। আজি মা ডিব্ৰুগড় গৈছে কামৰ কাৰণে আৰু দেউতাও অফিচ গৈছে, তো সেইকাৰণে মই আজি অকলে আহিছোঁ। প্ৰেক্টিছ ক'ত কৰা তুমি? প্ৰেক্টিছ মই অল আছাম টেনিছ এছ'চিয়েশ্যনত কৰোঁ। ইয়াতে কৰোঁ। আৰু স্কুল কি তোমাৰ? স্কুল মই হলি চাইল্ডত পঢ়োঁ, ক্লাছ 6। আৰু পঢ়াৰ মাজতে সময়টো কিদৰে মেকআপ কৰা? মানে ৰাতিপুৱা প্ৰেক্টিছ কৰা নে ইভিনিং প্ৰেক্টিছ কৰা তুমি মেইনলি? ৰাতিপুৱাতো মই স্কুল যাওঁ, স্কুলৰ পৰা আহি পিনে 3:30 ইয়াত পাওঁহি, তাৰপিছত 7:30 মই ঘৰ পাওঁহি, তাৰপিছত 3:30 পৰা 7:30 ইয়াতে থাকোঁ, তাৰপিছত গৈ পিনে 2 ঘণ্টা পঢ়োঁ। আৰু যিহেতু অসম টেনিছ সন্থাৰ সন্মানীয় সম্পাদক অংকুশ দা আছে, তেখেতৰ বিষয়ে কি ক'বা?
তেখেতে কিদৰে ছাপোৰ্ট কৰে তোমালোকক? তেওঁ মোক বহুত ছাপোৰ্ট কৰে। তেওঁ মোক গাইড কৰে সদায়? সদায় গাইড কৰে। আৰু ইয়াতে কোচিং কোনে কৰে তোমাক? ইয়াতে আছে কোচ আছে, নাৰেন্দ্ৰ ছাৰ আছে, শুভম ছাৰ আছে, জিতুমণি ছাৰ আছে, দীপচন ছাৰ, দিগন্ত ছাৰ। ভালে কৰে। আৰু ফিটনেছ ছাৰো আছে। আৰু এডভান্স ট্ৰেইনিঙৰ কাৰণে বাহিৰত গৈছা নেকি? ক'ৰবাত বাহিৰত ট্ৰেইনিং লৈছা নেকি? নাই, বাহিৰত ট্ৰেইনিং লোৱা নাই। মই 4 years পৰা ইয়াতে শিকি আছোঁ। এতিয়া ট্ৰেইনিং যিটো ব্যৱস্থা কেনেকুৱা পাইছা তুমি? কোচিঙৰ যিটো ব্যৱস্থা ইয়াতে বহুত ভাল। ইয়াতে বাহিৰৰ কোচিঙতকৈ ইয়াতে কোচিং বেছি ভাল। ইয়াতে ভাল পাই আছা? মানে ভৱিষ্যতে ইয়াত থাকিয়ে কৰিম বুলি ভাবি আছা, যিমান আগবাঢ়ি যাব পাৰে? ইয়াতে ভাবি আছোঁ। আৰু তুমি কাক ফ'ল' কৰা টেনিছ খেলুৱৈ? ছেৰেনা উইলিয়ামছ মোৰ ফেভৰেট হয়। তেওঁ আৰু আৰেনা সাবালেংকা। কিয় ভাল লাগে? ছেৰেনা উইলিয়ামছৰ মোৰ খেলটো ভাল লাগে। তাই যেনেকৈ বল শ্বটছবিলাক মাৰে, তাইৰ ছাৰ্ভিচ, বেকহেণ্ড, সেইবিলাক মোৰ বহুত ভাল লাগে। আৰু ভৱিষ্যতে সপোন কি আছে তোমাৰ টেনিছক লৈ? ভৱিষ্যতে মই ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰি খেলিব মন আছে, অলিম্পিক্স খেলিব মন আছে, আৰু গ্ৰেণ্ড শ্লেমছ লাইক উইম্বলডন, US Open, অষ্ট্ৰেলিয়ান অ'পেন, ফ্ৰেঞ্চ অ'পেন, সেইবিলাক মোৰ খেলিবলৈ মন আছে। আৰু মা দেউতাহঁতে কি কয়? তোমাক কি হিচাপে চাব বিচাৰে? কথা পাতিছে নে কেতিয়াবা? কিবা কয় নেকি তোমাক খেলুৱৈ হিচাপে চাব বিচাৰে বা বেলেগ চাব বিচাৰে? ৱৰ্ল্ড নম্বৰ 1 টেনিছ প্লেয়াৰ। মায়ে কয় নে দেউতাই কয়? দুইটাই ৱৰ্ল্ড নম্বৰ 1 হিচাপে চাব বিচাৰে। তুমি যিহেতু ক্লাছ 6ত পঢ়িছা নহয় জানো? গতিকে কেতিয়া পঢ়া তুমি মেইনলি? ৰাতি নে ৰাতিপুৱা? ৰাতি পঢ়োঁ। ৰাতিপুৱা টাইম নাই। মানে ভাগৰ লাগে নেকি? ভাগৰটো লাগে, তথাপিও মানে পঢ়িবতো লাগিব, সেইকাৰণে পঢ়োঁ। কষ্টও হয়? কষ্ট হয়। কিমান টাইম প্ৰেক্টিছ কৰিব লাগে টোটেল? টোটেল ইয়াতে 1 ঘণ্টা ফিটনেছ আৰু 2 ঘণ্টা খেল হয়। তো আমি সেনেকৈয়ে খেলোঁ। আৰু সন্মুখত কি গেম আহি আছে বৰ্তমান? এতিয়াতো এইটো NETF-ৰ খেলটো। তাৰপিছত ইয়াতে অল আছাম টেনিছ এছ'চিয়েশ্যনে এটা এইটো নেশ্যনেল ছিৰিজ আহি আছে, সেইটো খেলিম। আজি কাৰ লগত খেলা আছে তোমাৰ? আজিৰ 12খন হৈ গ'ল, জিকিলোঁ। এতিয়া 14খন আছে, কোনোবা আৰাধ্যা বৰুৱাৰ লগত। আৰু তোমালোকৰ দৰে যিসকল খেলুৱৈ আছে, কিবা মেছেজ দিব বিচাৰিবা নেকি, যিসকলে তোমালোকৰ দৰে খেলিব আগবাঢ়ি আহিছে? ভালকৈ খেলি গ'লে হ'ল। পঢ়াটো আৰু খেলাটো একেলগে মেইনটেইন কৰি খেলি থাকিলে হ'ল। নিশ্চয়কৈ এয়া আছিল ফাগুনজ্যোতি। আমি অলপমান কথা পাতিব বিচাৰিলোঁ। তেখেতে যিহেতু এখন খেলত ব্যস্ত হৈ আছে, আমি তাৰ মাজতে কথা পাতিবলৈ চেষ্টা কৰিলোঁ। যিহেতু এগৰাকী খেলুৱৈ শেহতীয়াভাৱে সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে আৰু সৰ্বভাৰতীয় পৰ্যায়ত আণ্ডাৰ-12ত তেখেতৰ ৰেংকিং হ'ল 10 নম্বৰ, আৰু আণ্ডাৰ-14ত তেখেতৰ সৰ্বভাৰতীয় পৰ্যায়ত তেখেতৰ ৰেংকিং হ'ল 50, আৰু অসমৰ পৰ্যায়ত তেখেতৰ আণ্ডাৰ-12ত ৰেংকিং হ'ল 2, আৰু আণ্ডাৰ-14ত তেখেতৰ অসমত ৰেংকিং হ'ল 3। আমি আশা কৰিম তেখেতে যিখিনি সপোন প্ৰত্যাশা লৈ আগবাঢ়িছে, আগন্তুক সময়ত তেখেতৰ সেই সপোন প্ৰত্যাশা সাফল্যমণ্ডিত হওক, সেই আশাৰে মই চিন্ময় বৰাই এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গুগল স্পৰ্টছ চেনি। ধন্যবাদ। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান।
ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7, ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।